চাওক কথাটো এইটোৱে যে আজিৰ সমাজত এই মানুহবিলাকে বেছি ক্ষতিকাৰক যিয়ে কোনো তথ্য প্ৰমাণ নোহোৱাকৈ এনেকুৱা ধৰণৰ অভিযোগ আনে আৰু কিছু মানুহৰ নাম সাঙুৰি নিজক সংবাদ শিৰোনামাত আনিবলৈ চেষ্টা কৰে তাৰ লগে লগে এনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন কৰিও কিছুমানে সমাজখনৰ কাৰণে দখনীয় কাম কৰে গতিকে মই সেইসকল লোকক এটাই অনুৰোধ কৰিম যে তেওঁলোকৰ ওচৰত কি তথ্য কি প্ৰমাণ আছে এই কথাৰ ওপৰত ভিত্তি কৰি কৰক যদি আৰু এটা কথা স্পষ্ট যে আমাৰ চৰকাৰৰ দিনত বিশেষকৈ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চলা চৰকাৰখনে দুৰ্নীতিৰ ক্ষেত্ৰত কাকৈ প্ৰশ্ৰয় দিয়া নাই আৰু যদি কৰবাত দুৰ্নীতি কৰবাত কিবা বেয়া কাম হৈছে তাৰ কাৰণে আপোনালোকে দেখি আহিছে আগৰ বিগত দিনসমূহত যি ধৰণৰ অভিযোগে আহিছে তাৰ ওপৰত চৰকাৰে কি ধৰণৰ পদক্ষেপ লৈছে গতিকে মই এই কথাতে বিশ্বাস ৰাখিম যে যিসকল লোকে কোনো তথ্য ভিত্তি নোহোৱাকৈ এই ধৰণৰ কথা কয় তেওঁলোকৰ হাতত কিনো তথ্য আছে তেওঁলোকে ৰাইজৰ আগত কওক কি তথ্যৰ ভিত্তিত কৈছে আৰু মইতো এটা কথা স্পষ্টভাৱে জানো যে মানে উপায়ুক্তৰ কাৰ্যালয়ত যদি কিবা নিযুক্তি হৈছে এইটো উপায়ুক্ত মহোদয়ে জানিব তাততো আৰু কোনো মন্ত্ৰী বিধায়ক বা আমাৰ দৰে দলীয় নেতা সেই কথাটো জানিব নোৱাৰো বা জনা উচিত নহয় এতিয়া সেই নেতৃত্বত হোৱা কথাটো ময়ে যে গম নাপাওঁ তেওঁ কেনেকৈ নেতৃত্বটো গম পালে মই তেওঁক কওক আৰু এইবিলাক মানুহৰ নাম বেছিকৈ ল'লে তেওঁলোকে বেছি হাইলাইট হয় কাৰণ আমাৰ নামবিলাক এইকাৰণে জড়িত কৰে যে আমাৰ নামটো ক'লে আপুনিও নিউজটো বজাব বেলেগৰ হৰিমধু যদুৰ নাম ক'লে চাগে নিউজটো নবজায় গতিকে মোৰ নামটো কৈ দিলে হয়তো নিউজটো বজাব সেইকাৰণে চাগে তেওঁ মোৰ নামটো কৈ দিছে যাতে নিউজটো বজক তেওঁ সোধক আৰু যদি তেওঁক সোধক যে তেওঁ কি তথ্যৰ ভিত্তিত কৈছে আৰু উপায়ুক্ত মহোদয়ক সোধক যে তেওঁৰ অফিচত নিযুক্তি হৈছে তেওঁহে জানিব কি নিযুক্তি হৈছে আমিতো গম নাপাওঁ আৰু আমাৰ চৰকাৰৰ দিনত মন্ত্ৰী বিধায়কে গম নাপায় আৰু মইতো এটা সাধাৰণ দলীয় উপসভাপতি মইনো কেনেকৈ গম পাম মন্ত্ৰী বিধায়কে গম নাপায় এই কথাবিলাক আৰু মইতো গম পোৱাটো সম্ভৱেই নহয় গতিকে এই ধৰণৰ যিটো অভিযোগ এইবিলাক হ'ল সংবাদ শিৰোনামা দখলৰ কাৰণে কিছুমান মানুহৰ কাৰসাজি আৰু এই কাৰসাজিবিলাকত সংবাদ মাধ্যমে কেতিয়াবা নিউজটোৰ হেৰি কাৰণে বজাই দিয়ে আৰু নবজালে ভাল এই নিউজবিলাক যদি তথ্য নাথাকে তেওঁলোকক সুধিব লাগে যেতিয়া কয় যে আপোনাৰ ওচৰত কি তথ্য আছে দিয়কচোন তথ্যটো আমি লৈ পেলাই বজাম এতিয়া তথ্য নাই নে বোলে মোৰ ঘৰৰ মানুহে চাকৰি পাইছে নে মোৰ কোনোবা অঙহী বঙহী চাকৰি পাইছে নে কিবা তথ্য আছে মইতো চিনিও নাপাওঁ কোনে চাকৰি পাইছে কোনে হৈছে গতিকে মই এই কথাটোত ইয়াত যে চাকৰি ওলাইছে সেইটোও মই ভালকৈ নাজানো গতিকে এই কথাবিলাকৰ কাৰণে আমাৰ দৰে মানুহৰ নামটো এনেই জড়িত কৰি সংবাদ শিৰোনামাত যাব নালাগে আৰু যিবিলাক তথ্য আছে এই কামবিলাকে সমাজৰ কাৰণে ক্ষতিকাৰক আৰু এই নিউজ পৰিৱেশনটোও ক্ষতিকাৰক গতিকে দুইটা ক্ষতিকাৰক কাম সকলোকে নকৰিবলৈ অনুৰোধ কৰিছোঁ এইবিলাক নিৰ্বাচন আহিলেতো এইবিলাক ৰাজনৈতিক এটা হেৰি থাকিবই নিৰ্বাচন অহাৰ লগে লগে আমি যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ো তেতিয়া আমাৰ বিৰুদ্ধে বিভিন্ন মানুহ থাকিব সেইবিলাক কোনো ডাঙৰ কথা নহয় আৰু সেইবিলাক ষড়যন্ত্ৰক লৈ আমি মানে কেৰেপ কৰা মানুহ নহয় গুৰুত্ব দিয়া মানুহ নহয় কেৱল কথাটো হ'ল যে কোনো তথ্য ভিত্তি নথকাকৈ অকল সংবাদত আমাৰ নামটো ক'লে নিউজটো বনিব বুলি আমাৰ নামটো কৈ দিয়াটো অনুচিত সেইটো সমাজৰ কাৰণে ক্ষতিকাৰক আৰু দেশৰ কাৰণে ক্ষতিকাৰক এই কামবিলাক কৰিব নাপায়